ডিচেম্বৰ আহি পালে যে 22 ডিচেম্বৰটো আছিল ৰজা ভগদত্তৰ মৃত্যুৰ দিন। গতিকে আমি যোৱাবেলিৰ পৰা 22 ডিচেম্বৰটো প্ৰাগজ্যোতিষপুৰ দিৱস হিচাপে উদযাপন কৰিব লৈছোঁ আৰু এই অহা 22 তাৰিখে আমি গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ দিৱস উদযাপন কৰিম আৰু সেই দিৱসৰ লগত সংগতি ৰাখি আমি প্ৰায় 20,000 মানুহ আমি গুৱাহাটীত সমবেত কৰিম আৰু সেইদিনাখন কলিতাৰ আটাইকেইগৰাকী মন্ত্ৰী, কলিতাৰ আটাইকেইগৰাকী সাংসদ, কলিতাৰ আটাইকেইগৰাকী বিধায়কক আমি নিমন্ত্ৰণ জনাম আৰু তেওঁলোকৰ কলিতা জনগোষ্ঠীৰ দাবী সম্পৰ্কত তেওঁলোকৰ স্থিতি কি সেইটো ৰাজহুৱা কৰাৰ কাৰণে তেখেতসকলক আমি এটা সুযোগ দিম, সেই সুযোগ আমি দিম আৰু যদিহে তেওঁলোকে সেইদিনা সেই সুযোগটো গ্ৰহণ নকৰে তেনেহ'লে 22 তাৰিখৰ পিছত কলিতাসকলে তেওঁলোকৰ বিৰুদ্ধে যিকোনো পৰ্যায়লৈ যাবলৈ সাজু থাকিব। এই কথাটো আপোনালোকৰ মাধ্যমেৰে আমি আমাৰ কলিতাৰ মন্ত্ৰী বিধায়কসকলক আমি ক'ব বিচাৰিছোঁ। এইকেইটা বিষয়ক লৈ আজি এই সংবাদমেলখন আমি আয়োজন কৰিছিলোঁ আৰু আশা কৰিম আপোনালোকৰ মাধ্যমেৰে আমাৰ এই যিখিনি কথা, মনৰ যিখিনি বেদনা, এই বেদনাখিনি আপোনালোকৰ মাধ্যমেৰে চৰকাৰৰ ওচৰলৈ যাব। চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ লগত আজি আমি 25 তাৰিখে আমি আলোচনা কৰিছিলোঁ। আপুনি আমাক কেইটামান কথা কৈছিল। তাৰে প্ৰথম কথাটো হৈছিল যে কলিতাসকলে জনজাতিকৰণ বিচৰা দাবীৰ সমৰ্থনত তেখেতসকলে এখন কি কৈছিলে যে এখন এথনিক ছাৰ্ভে এটা কৰিম বুলি কৈছিলে। এই এথনিক ছাৰ্ভেটো কিন্তু আমাক 20 ডিচেম্বৰৰ ভিতৰত সেই কমিটিখন গঠন কৰিব লাগিব। এথনিক ছাৰ্ভে যিখন হ'ব, এই ছাৰ্ভেৰ যিখন কমিটি থাকিব, এই কমিটিখন 20 ডিচেম্বৰৰ ভিতৰত গঠন কৰিব লাগিব আৰু এই কমিটিখনৰ কাৰ্যকাল আমাৰ ফালৰ পৰা আমি মেক্সিমাম 3 মাহ আমি চৰকাৰক আমি সময়সীমা বান্ধি দিছোঁ যে 15 ডিচেম্বৰৰ ভিতৰত এই এথনিক ৰিচাৰ্চ কমিটিখন গঠন হ'ব লাগিব আৰু সেই ৰিচাৰ্চ কমিটিখনৰ কাৰ্যকাল হ'ব মেক্সিমাম 3 মাহ। কলিতা জনগোষ্ঠী সন্মিলন অসমৰ ফালৰ পৰা এই কথাটো আপোনালোকৰ মাধ্যমেৰে আমি